আপোনাৰ হাতত যদি কেৱল মাত্ৰ 1 লাখ টকাৰ বাজেট আছে, আপুনি ইয়াৰ পৰা এখন যিকোনো গাড়ী লয়, আপুনি এমাহৰ কাৰণে ইঞ্জিনৰ গ্যাৰান্টি পাব। অৰ্থাৎ আপুনি এমাহৰলৈকে চিন্তা নাই, যি বেয়া হ'ব, যি খৰচা হ'ব, সকলো ডিলাৰৰ পৰা কৰিব। কাষ্টমাৰে 1 টকা এক্সট্ৰাকে ভৰিব নালাগে। 1 টকা ভৰিব নালাগে। যিটো ভিডিঅ'ত দাম কৈছে এক্সাক্ট সেইটো দামতকৈ 1 টকা বেছি নহয়, পাৰিলে কমহে হ'ব। হয়। নমস্কাৰ, নিউজ মনিটৰ চেনেলটোৰ সমূহ দৰ্শকসকলক মই ষ্টিকাৰে পুনৰ নতুন ভিডিঅ' স্বাগতম জনাইছোঁ। দৰ্শকসকল, আপোনালোকে দেখিবলৈ পাইছে মই আহি পুনৰ এবাৰ উপস্থিত হৈ SK মটৰ্ছত, কিয়নো ইয়াতে আহিছে নতুন নতুন ষ্টক। ডাঙৰ গাড়ীৰ পৰা আৰম্ভ কৰি একদম সৰু গাড়ীলৈকে বহুত বেছি ষ্টক আছে। আপোনাৰ হাতত যদি কেৱল মাত্ৰ 1 লাখ টকাৰ বাজেট আছে, আপুনি চিন্তা কৰিব নালাগে, আপুনি আহিব লাগিব SK মটৰ্ছ। ইয়ালৈ আহিলে আপুনি ক'ত আহিব লাগিব, মই এড্ৰেছটো জনাওঁ। আপুনি আহিব লাগিব নগাঁৱৰ খুটিকটীয়া লক্ষীনগৰ চাৰিআলি, যিটো নতুনকৈ গুৱাহাটীৰ ট্ৰেভেল ষ্টেণ্ড হৈছে, তাৰ ঠিক লগতে আছে SK মটৰ্ছ। এতিয়া আমাৰ লগত থাকিব এখন ডিলাৰৰ অনাৰ, আমি তেখেতৰ পৰা জানিম সকলো সবিশেষ। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই জনাই দিওঁ, যদি আপুনি ইয়াৰ পৰা এখন যিকোনো গাড়ী লয়, আপুনি এমাহৰ কাৰণে ইঞ্জিনৰ গ্যাৰান্টি পাব। অৰ্থাৎ আপুনি এমাহৰলৈকে চিন্তা নাই, যি বেয়া হ'ব, যি খৰচা হ'ব, সকলো ডিলাৰৰ পৰা কৰিব। গতিকে আপুনি চকু মুজি আহক আৰু ইয়াৰ পৰা যিকোনো এখন গাড়ী আপোনাৰ পচন্দ অনুযায়ী বা ৰিকুৱাৰমেণ্ট অনুযায়ী ক্ৰয় কৰি যায়। গতিকে আৰু বেছি সময় পলম নকৰি আহক, আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ লগত আছে এখন ডিলাৰৰ অনাৰ সাকেন দা। নমস্কাৰ। হয়, নমস্কাৰ। পোনপ্ৰথমে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনাক। হয়, আপোনালৈ থাকিলে থেংক ইউ। আৰু এতিয়া আপুনি কওক যে নতুন বছৰ উপলক্ষে কিবা স্পেচিয়েল অফাৰ ৰাখিছে নেকি? নতুন বছৰ উপলক্ষে অফাৰ মানে এনেকা অফাৰ মানে আমাৰ তৰফৰ পৰা, আমাৰ SK মটৰৰ পৰা গাড়ী ল'লে আমি ভালকে মানে চাই দিওঁ, ফুল সাৰ্ভিসিং কৰি দিওঁ আৰু 1 মাহ ফুল আমাৰ তৰফৰ পৰা এইটো গাড়ীৰ ইঞ্জিনৰ যদি কিবা হয় আমি চাই দিওঁ, ফ্ৰীকে চাই দিওঁ। ফ্ৰীকে চাই দিব। আৰু ইয়াতে আপোনাৰ সকলোৱে গম পায় যে আপোনাৰ ফাইনেন্সৰ সুবিধা আছে, এক্সচেঞ্জৰ সুবিধা আছে। হয় হয়, গোটেই অসমত যদি আপোনাৰ চিভিল ভাল থাকে, গোটেই অসমতে ফাইনেন্স হৈ যায়। হয়, ফাইনেন্সৰ সুবিধা আছে। হয়, যদি এতিয়া কোনোবাই ধৰক ভাবে যে মই এখন গাড়ী কমাৰ্চিয়েল গাড়ী ল'ম, একদম কমত কিমান টকা লৈ আহিলে বা এখন ভাল গাড়ী লৈ যাব পাৰি? একদম কমত বুলি ক'লে আপুনি যদি ফাইনেন্সত লয়, মিনিমাম 1 লাখ টকা দিলে বেছি ভাল। অলপ কম চম হ'লে হৈ যায়। যদি চিভিল ভাল থাকে আৰু অলপ কম হ'লেও হৈ যায়। আৰু এইটো সৰু গাড়ীৰ ক্ষেত্ৰত, আৰু ডাঙৰ গাড়ী ল'লে 1 পৰা 1.5 লাখ বা 2 লাখ টকা দিব লাগে। হয়, মোৰ পিছৰে আপোনালোকে চাব পাৰিছে বহুত গাড়ী আছে, এনেকৈ ডাঙৰ গাড়ী আছে, দেখুৱাই দিয়া। তো গতিকে বেছি সময় পলম নকৰোঁ, আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে কোনখন গাড়ী দেখুৱাব আজি? প্ৰথমে আপোনাৰ দেখুৱাম বলেৰো মেক্সি এখন দেখাম। বলেৰো মেক্সি 1.3 8 ফুটি হয় এখন। এখন গাড়ীৰ টায়াৰ গোটেইকেইটা নতুন দিয়া হ'ব। আগফালে নতুনে আছে, পিছফালে নতুন লগাই দিম। এখন গাড়ীৰ দাম ৰাখিছোঁ 680। 680 গাড়ীখন 23ৰ হয়। এখন গাড়ীৰ দাম ৰাখিছোঁ 680। 680 2023ৰ মডেল, ধুনীয়া হৈ আছে। এখন ফাইনেন্স কৰিব হ'লে কিমান দিব লাগিব? 1.5 লাখ টকা দিলে হ'ব? হৈ যাব। 1.5 লাখ টকাত আপুনি এখন গাড়ী লৈ যাব পাৰিব EMI কৰি। নেক্সট এখন আছে ইন্ট্ৰা V10। হয়, ইন্ট্ৰা V10 এইখন গাড়ী হ'ল আপোনাৰ 2022ৰ লাষ্টৰ হয়। এইখন গাড়ী আপোনাৰ ৰানো কম হৈছে, 56,000 ৰান হৈছে। এইখন গাড়ীৰ টায়াৰ গোটেইকেইটা নতুন আছে। এইখন গাড়ী ৰাখিছোঁ আমি 4 লাখ টকা। 4 লাখ টকা এখন গাড়ীৰ দাম ৰাখিছে। হয় হয়, এখনো ফাইনেন্স কৰিলে 1 লাখ টকা দিলে ওলাই যাব ন? ওলাই যাব, ওলাই যাব। নেক্সট কোনখন দেখুৱাব? নেক্সট আপোনাৰ ইন্ট্ৰা V30, এখন 22 মডেলৰ হয়। এইখনৰ দাম ৰাখিছোঁ 5,50,000 টকা। 5,50,000 টকা এখনৰ দাম ৰাখিছে। হয়, এখনো সেম 1 লাখ টকা দিলে ফাইনেন্স হৈ যাব ন? 1 লাখ টকা দিলে ফাইনেন্স হৈ যাব, কিন্তু বেছিকে দিলে 1.5 লাখ মান দিলে বেছি ভাল। হয়, কাষ্টমাৰৰ ভাল আৰু। হয় হয়, অটো আপোনাৰ এইটো মালবাহী হয়। এইটোৰ দাম ৰাখিছোঁ 1,80,000 টকা। গাড়ীখন 22ৰ হয়। 22ৰ গাড়ী? হয় হয়। এখন ফাইনেন্স কৰিব পাৰিব নেকি? ফাইনেন্স কৰিব পাৰিব, কিন্তু কেছত ল'লে বেছি ভাল। গাড়ীখন কিয় কম দামৰে হয়, কেছত ল'লে অলপ কমতে মিলাই দিম। অলপ কমত দি দিব ন? মানে 1,80,000 টকা আস্কিং কৈছে, যদি ইয়াত আহে অন টেবল আৰু অলপ নেগোচিয়েবল কৰি দিব। হয়, তৰফৰ পৰা এটা গাড়ীখনৰ দাম কোৱা হয়, মানে গাড়ীখনৰ পেপাৰ ফুল আপডেট কৰি কাষ্টমাৰৰ নামত আমি ট্ৰান্সফাৰ কৰি দিম। মানে পেপাৰৰ কোনো ইস্যু নাই, একদম সব ওকে কৰি খালি গাড়ী লৈ যাব লাগে। হয় হয়। আৰু এটা হ'ল যে লোন যে ল'ব, লোনৰ প্ৰসেসিং ফিজটো আমি দি দিওঁ। সেই ফিজটো আপোনালোকে দি দিয়ে, মানে কাষ্টমাৰে 1 টকা এক্সট্ৰাকে ভৰিব নালাগে। 1 টকা ভৰিব নালাগে। যিটো ভিডিঅ'ত দাম কৈছে এক্সাক্ট সেইটো দামতকৈ 1 টকা বেছি নহয়, পাৰিলে কমহে হ'ব। হয়। এখন মালটনা অটো পাইছো আমি। মালটনা নহয়, এইটো পেসেঞ্জাৰ হয়। এখন 24ৰ হয়। গাড়ীখন 24ৰ হয়। এইখন গাড়ীৰ দাম ৰাখিছোঁ মাত্ৰ 2,20,000 টকা। মাত্ৰ 2,20,000 টকা। একদম নতুন হৈ আছে। কিমান চনৰ গাড়ী ক'লে এখন? 24ৰ লাষ্টৰ হয়। 24ৰ লাষ্টৰ, মানে নতুনে আৰু 1 বছৰ হৈছে। হয়। ভিতৰৰ কণ্ডিশ্যনটো অলপ দেখুৱাই দিয়া। ভিতৰৰ কণ্ডিশ্যনো ভাল আছে, সিটবিলাক নতুনে আছে। গাড়ীখন বেছি ইউজে হোৱা নাই। এইখন ফাইনেন্স কৰিব পাৰিব নেকি?
যদি ফাইনেন্স বিচাৰে কৰিব পাৰিব, জেগা চাব লাগিব ক'ত কি কথা। হয় যদি কেছত লয় আৰু বেছি ভাল, আৰু অলপ আৰু কমতে অলপ দিব কমি পৰা যাব। যাব। হয়, এইখন ইন্ট্ৰা V10 হয়। হয় এইখন আপোনাৰ 2022 লাষ্টৰ হয়। হয় এইখনৰ টায়াৰ গোটেই কেইটা নতুন, পেপাৰ সব নতুন পাব। হয় পেপাৰ ফুল আপডেট কৰি আমি ট্ৰান্সফাৰ কৰি দিম। আৰু এইখনৰ দাম ৰাখিছো 4 লাখ টকা। অল পেপাৰ সব কাম ওকে কৰি পেলাই 4 লাখ টকা এখনৰ আস্কিং প্ৰাইচ লাগিছে ন? হয় হয়, আৰু ফাইনেন্স কৰিব হলে 1 লাখ টকা ডাউন পেমেন্ট কৰিলে হৈ যাব। হৈ যাব। নেক্সট আৰু এখন মহেন্দ্ৰ সুপ্ৰো যদি 2023 কাৰোবাৰ লাগে, এইটো 4,20,000 টকা ৰাখিছো। 4,20,000 টকা মাহিন্দ্ৰা সুপ্ৰো ৰাখিছে। চাব পাৰে গাড়ীখন ধুনীয়া হৈছে। এখন কোন চনৰ মডেল ক'লে? 2023 হয়। 2023 হয়। হয়। নেক্সট এখন সুপাৰ কেৰি। এখন সুপাৰ কেৰি আপোনাৰ 2021 হয়। এখন 3,70,000 টকা ৰাখিছো। 3,70,000 টকা। হয়, মাত্ৰ এইটো 3,70,000 টকা দাম পেট্ৰলৰ ৰাখিছে। হয়। পেট্ৰল ভাৰ্জন ন? হয়, ডিজেলৰ লাগিলেও আছে, 2020 ডিজেলৰ লাগিলেও আছে। হয়, সুপাৰ কেৰি আমাৰ তাতে ষ্টকত ডিজেলৰো আছে, পেট্ৰলৰো পেট্ৰলৰ আছে। যেনেকুৱা লাগে আপুনি আহিলে পাই যাব ন? আৰু নেক্সট এচি গ'ল্ড। এছ গ'ল্ড এইখন 22 হয়। এইখনৰ দাম ৰাখিছো 3 লাখ। 23ৰো আছে, 24ৰো আছে, 25ৰো আছে। পেট্ৰলৰ লাগে, ডিজেলৰ লাগে, আমাৰ লগত যোগাযোগ কৰিলে আমি জনাই দিম। যেনেকুৱা মডেল লাগে খালি যোগাযোগ কৰিব, পাই যাব ন? হয় হয়, এইখনৰ দামটো কিমান ক'লে? এইখনৰ দাম 3 লাখ টকা ৰাখিছো। 3 লাখ 22ৰ টকা ৰাখিছে। 2022 মডেল। এখন ডিজেল ন? ডিজেল। এখন ডিজেল। 23ৰো আছে, 24ৰো আছে, 24 25ৰো আছে। হয়, আমাৰ একদম তাতে ষ্টকত বহুত আছে। কেইটা ষ্টক আছে মানে এচি গ'ল্ডৰ। হয় হয়, আছে। আৰু এখন এচি গ'ল্ড আছে নেকি? এখন মেগা এক্সেল হয়, BS4 হয়, বহুতে বিচাৰে। হয়, মেগা এক্সেল এইখনৰ দাম ৰাখিছো 2,50,000 টকা। 2,50,000 টকা এখনৰ দাম ৰাখিছে। খুবেই কম হয়, ৰাখিছে। এখন ফাইনেন্স হ'ব? ফাইনেন্স হৈ যাব। এখন কিমান দিব লাগিব? দিব লাগে 1 লাখ, অলপ কম দিলেও এইটো মিলি অলপ যাব। কম দিলেও মিলি যাব ন? হয় হয়, 2020 হয়। গাড়ীখনৰ পেপাৰ ফুল আপডেট পাব। হয়, আমি ট্ৰান্সফাৰ কৰাই দিম। যদি কোনোবাই ফাইনেন্স কৰিব খোজে, ফাইনেন্স কৰিব পাৰিব। এইখনৰ দাম ৰাখিছো 3,50,000 টকা। 3,50,000 টকা এখনৰ দাম ৰখা হৈছে। হয় গাড়ীখনৰ কণ্ডিশ্যন চাব পাৰিছে, একদম ধুনীয়া হৈছে। হয়। অল পেপাৰছ, টায়াৰ চায়াৰ সব ওকে কৰি আপোনাক 1 মাহৰ ইঞ্জিন ৱাৰেণ্টি দি পেলাই কিমান ক'লে? 3,20,000 টকা। 3,50,000। 3,50,000 টকা এখনৰ দাম ৰখা হৈছে। নেক্সট এখন হৈছে এইখন আপোনাৰ পেট্ৰলৰ হয়, 2020 হয়। এইখনৰ দাম ৰাখিছো 3,50,000। 3,50,000 টকা। হয়, 3,50,000 টকাত যদি কোনোবাই ফাইনেন্স কৰিব খোজে, ফাইনেন্সো কৰিব পাৰিব। হয়, 3,50,000 টকা ৰাখিছো। কালাৰ একদম ধুনীয়া হৈ আছে। হয় হয়, টায়াৰ চাৰিটা নতুন দিয়া হ'ব। হয়, পেপাৰ ফুল আপডেট পাব। হয়, 3,50,000 টকা। হয়। আজি আমাৰ নেক্সট গাড়ীখন হৈছে সুপ্ৰো। মহেন্দ্ৰ সুপ্ৰো এখন 20 হয়। এখন 3,50,000 টকা ৰাখিছো। হয়, আপোনাৰ টায়াৰ গোটেই কেইটা ভালে আছে। মহেন্দ্ৰ আপোনাৰ সুপ্ৰো 4 গিয়াৰ। হয়, সুপ্ৰো 4 গিয়াৰ, এইটো 20ৰ 20ৰ মডেল ন? 3,50,000 টকা ৰাখিছো। 3,50,000 টকা। বহুতে সুপ্ৰো বিচাৰি থাকে, কমেন্টত বিচাৰি থাকে হয়, সুপ্ৰো লাগে, সুপ্ৰো লাগে। লৈ মহেন্দ্ৰ আহিছো সুপ্ৰো আমাৰ তাতে 24ৰ, 23ৰ, 22ৰ, 21ৰ আছে। হয়, আৰু পিছফালে এটা আছে 5 গিয়াৰ। যদি কোনোবাই 5 গিয়াৰ খোজে, হয়, এইখন 21ৰ হয়। এইখনৰ টায়াৰ নতুন দিয়া হ'ব। হয়, ফুল পেপাৰ আপডেট কৰি দিয়া হ'ব। এইখন 5 গিয়াৰৰ হয়, 21ৰ হয়। হয়। এখন 3,70,000 টকা ৰাখিছো। 3,70,000 টকা এখনৰ আস্কিং ৰখা হৈছে। ফাইনেন্স কৰিব হ'লে হৈ যাব? হৈ যাব, হৈ যাব, ফাইনেন্স হৈ যাব। হয়। আৰু নেক্সট এইখন 2023ৰ হয়, 1700 হয়। টায়াৰ চাৰিটা ব্ৰেণ্ড নিউ আছে, পেপাৰ ফুল আপডেট পাব। হয়, এইখনৰ দাম ৰাখিছো 580। 580। হয়, 5,80,000 টকা। 5,80,000 টকাত আপোনালোকে সকলো ওকে কৰি পেলাই গাড়ীখন লৈ যাব পাৰিব। হয়, আৰু ফাইনেন্সো হৈ যাব। ফাইনেন্সো হৈ যাব। 1.5 পৰা 2 লাখ টকা দিলে হৈ যাব ন? হৈ যাব। আৰু যদি কাৰোবাৰ লাগে, আপোনাৰ ইউদা 2 টনৰ লাগে যদি, হয়, আমাৰ তাতে 24ৰ আছে, হয়, 23ৰ আছে। সেইখিনি আপোনাৰ ফোন কৰিলে আমি জনাই দিম। ফোন কৰিলে জনাই দিব স্ক্ৰীনত ন? নাম্বাৰ দিয়া থাকিব। হয়, ফোন কৰিব, আমি জনাই দিম। ইউদা 2 টনৰো আছে। হয়, বলেৰো আপোনাৰ BS4 1.7 যদি কাৰোবাৰ লাগে, BS4 19 মডেল 1.7 আছে, 22 মডেল 1.7 আছে। আৰু 24 মডেল 2 টনৰ যদি কাৰোবাৰ লাগে, বা 1700 কাৰোবাৰ লাগে 10 ফুটি, যোগাযোগ কৰিলে আমি জনাই দিম। হয়। এতিয়া আমাৰ লগত আছে এখন ডাঙৰ গাড়ী, বহুতে বিচাৰি থাকে। তো এইখন কি গাড়ী হয় অলপ জনাই দিয়ক। এইখন গাড়ী আপোনাৰ 22 ফুটি হয়, 2023 চনৰ হয়। টায়াৰ নতুন দিয়া হ'ব। হয়, আপোনাৰ গাড়ীখন পুৰা অৰিজিনেল আছে, কোনো স্কেচ নাই। হয়, গাড়ীখন আপোনাৰ 2023ৰ লাষ্টৰ হয়। গাড়ীখন 18-16, 12.5 টন কেপাচিটি। 12.5 টন কেপাচিটি আছে। হয় হয়, ধুনীয়া গাড়ীখন, ধুনীয়া একদম। কেবিন চেবিন সব ধুনীয়া, ফ্ৰেছ হৈ আছে। হয়, চাব পাৰে, হয়। বহুত ধুনীয়া গাড়ী। কিমান ৰখা হৈছে এইখনৰ আস্কিং প্ৰাইচ? এখনৰ ৰখা হৈছে 18 লাখ। 18 লাখ টকা আস্কিং ৰখা হৈছে। হয় হয়, টায়াৰ নতুন দিয়া হ'ব। হয়। গাড়ীখন চাব পাৰিছে, একদম ধুনীয়া হৈ আছে।
নতুন দাগি নিচিনা চাগি হৈছে, নাই। কোনো স্ক্ৰেচ নাইকিয়া, মাত্ৰ 18 লাখ টকা আস্কিং প্ৰাইচ থকা হৈছে। ফাইনেন্স কৰিব পাৰিব? হয় হয় ফাইনেন্স হৈ যাব। কিমান পেমেন্ট কৰিব লাগিব এখন যদি ফাইনেন্স কৰিব হয়? যদি চিভিল ভাল থাকে 3-4 লাখ টকা দিলে হৈ যাব। মাত্ৰ 3 লাখৰ পৰা 4 লাখ টকা আপুনি যদি ডাউন পেমেন্ট কৰে, ইমান ডাঙৰ গাড়ী আপুনি ফাইনেন্স কৰি যাব পাৰিব। ইয়াৰ টায়াৰৰ দামে 2.5 লাখ টকা, চাৰিটা গোটেইকেইটা টায়াৰ বদলাব হ'লে। ভাবক আপুনি কিমান ভাল গাড়ী। টায়ার আমি নতুন দি দিম। নতুন দি দিব ন? হয় টায়ার নতুন দি দিম, পেপার ফুল আপডেট করে ট্রান্সফার করে দিম, লোন করাই দিম। হয় যদি কোনোবাই ল'ব ইচ্ছা আছে ফোন কৰিলে জনাই দিম। হয়। আৰু বেছি দিন নাথাকে কিন্তু, সোনকালে খালী হৈ যায় ন ষ্টক। হয় হয় আমাৰ গতিকে তাতে আপুনি যদি সোনকালে ভিডিঅ' খালী চাই আছে, নাম্বাৰ পাইছে স্ক্ৰীনত, লগে লগে ফোন কৰক আৰু লগে লগে আহক, হয়নে? হয় হয় এতিয়া আমি যিমান কেইখন গাড়ী দেখুৱালে, ইয়াৰ উপৰি আৰু কিবা ষ্টকত ৰাখিছে নেকি? হয় আমাৰ তাতে পেসেঞ্জাৰ ট্ৰেভেলাৰ এখন আছে। হয় এখন 2019 হয় BS4। হয় গাড়ীখন টিপ টপ কণ্ডিশ্যনত আছে। হয় একদম কভাৰ চভাৰ চিট কভাৰ চব ধুনীয়া আছে। টায়াৰ চব হৈ গ'ল। 6টাই নতুন আছে। হয় পেপাৰ ফুল আপডেট পাব। সেইখনৰ দাম ৰাখিছো 8,50,000 টকা। 8,50,000 টকা দাম ৰখা হৈছে। যদি আপোনাক ট্ৰেভেলাৰ লাগে তেনেহ'লে কণ্টেক্ট কৰিব পাৰে, একদম পাই যাব ন? হয় 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 একদম ধুনীয়া কণ্ডিশ্যনৰ BS4 যদি কাৰোবাৰ ট্ৰেভেলাৰ লাগে হয় এই 8,50,000 টকাত আমি ফাইনেন্স কৰাই দিম। হয়। আমিতো ইয়াৰ আগত দেখুৱাইছিলো যেতিয়া আহিছিলে, কিন্তু হয় হয় ৰেডি হোৱাৰ পিছত আমি দেখুওৱা নাই, হয়তো নেক্সট হয় ভিডিঅ'ত চাগে দেখাব পাৰিম। হয় হয় হয়, গতিকে যদি আপুনি ইউটিউবত চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি আপুনি ফেচবুকত চাইছে তেনেহ'লে পেজটো ফ'ল' কৰি আগলৈ শ্বেয়াৰ কৰিব। যদি আপুনি গাড়ী নলয়, আপোনাৰ লগ বন্ধু কোনোবাই এখন ভাল মালটানা গাড়ী বা কমাৰ্চিয়েল গাড়ী লোৱাত সুবিধা হয়। গতিকে আজিলৈ ইমানেই। চাই থাকিব নিউজ 102 চেনেলটো। ধন্যবাদ।